আজি আমি প্ৰথম যিটো লোগো চিনেমাৰ প্ৰথম লোগোটো আজি আনুষ্ঠানিকভাৱে আমি আজি উন্মোচন কৰিলোঁ আৰু আজি এনাউন্সমেণ্টটো যে লগতে আমাৰ 21 নৱেম্বৰত আমি এই চিনেমাখন আমি ৰিলিজ কৰিম আৰু এই চিনেমাখন প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ এখন বহুত আমি ইম'শ্যনছ লৈ জড়িত আছে বহুতে সুধিছেও যে অসমৰ মুখ্যমন্ত্ৰী যিটো হাতীত অলপ দিন আগতে কামপুৰত তেখেতে উঠিছে সেইটো হাতীত আমি চিন দেখা পাম সেইখিনি আমি ছাছপেন্সত আমি ৰাখিছোঁ কাৰণ মুখ্যমন্ত্ৰীৰো এই চিনেমাখন লৈ বহুত আৱেগ কাৰণ সৰুতে যেতিয়া হাতীটোৰ ওপৰত উঠি পেলাই গানটো গাইছিলে তেওঁ ভবা নাছিলে যে এইখন চিনেমা ইমানখিনি এখন ব্লকবাষ্টাৰ হৈ ৰ'ব আৰু আমিও এনেকুৱা এখন ইম'শ্যনেল জাৰ্ণি আমি ছিকুৱেল হিচাপে আমাৰ ডাইৰেক্টৰে কৈছে যে আমি আগৰখিনি গোটেই হেৰিখিনি ৰাখি আমি নতুন এটা কাহিনী আমি কণ্টিনিউৱেশ্যন কৰি লৈ যাম আগৰ বহুত বস্তু থাকিব আমাৰ গানো আছে বহুতখিনিও আছে চ' দৰ্শকৰ আমি আশীৰ্বাদ নিশ্চয় বিচাৰিম যে আমি যিমানটো পাৰোঁ আমাৰ ফালৰ পৰা কেমেৰাই হওক বা টেকনিকেলেই হওক আৰু যিখিনি মানুহ এইবাৰ আমাৰ অসমীয়া বোলছবিত আমি চাউথৰে হওক যেনেকৈ শ্বেতা আমাৰ এডিটৰ তেখেতে বহুত ডাঙৰ ডাঙৰ হিন্দী বোলছবি তেখেতে এডিট কৰিছে কৰিঅ'গ্ৰাফাৰ শ্বৰীফৰ কথাই কৈছোঁ তেখেতে ৰজনীকান্তৰ নিচিনা এক্টৰৰ লগত তেখেতে বহুতখিনি গান হেৰি কৰিছে প্লাছ আমি যিখিনি গ্ৰাফিক্স এফেক্ট আমি ক'তো ৰখা নাই যাতে চিনেমাখনৰ অকণমান হ'লেও ক'ৰবাত যাতে খুটি ৰখি যায় তাৰ কাৰণে প্ৰত্যেকটা সৰু সৰু ব্যৱস্থা কৰা গৈছে গ্ৰাফিক্স আমি প্ৰসাদ লেবৰ তলত 1950s পৰা তেখেতসকলে কিমান ডাঙৰ ডাঙৰ মুভি কৰিছে চ' এইটো এটা প্ৰাইডিষ্টৰ এটা ইম'শ্যনেল জাৰ্ণি আৰু সেই ইম'শ্যনেল জাৰ্ণিটোক যিমান পাৰিছোঁ এজ এ প্ৰডিউচাৰ চেষ্টা কৰিছোঁ আৰু বিশ্বজিৎ একচুৱেলি তেখেতে সঁচাকৈ ছাৰপ্ৰাইজ বুলিয়ে কৈছে যেতিয়া মই ফোন কৰিছোঁ তেখেতক চক খাই গ'ল যে মোক এখন আপুনি কি দিলে কাৰণ গোটেই চিনেমাৰ আমাৰ কাষ্ট এণ্ড ক্ৰু গৈ পেলাই যোৰহাট পালে কিন্তু ডাইৰেক্টৰ বম্বেতে আছিলে তাৰপিছত মই কৈছোঁ একো নহয় তুমি পাৰিবা আহা অলপ দেৰি চিন্তা কৰে অলপ দেৰি কয় তাৰপাছত আকৌ ফোন কৰি মোক 7 দিন এটা স্ক্ৰিপ্ট দিব মনো চব আছে পাৰিবা বিকজ তেখেতৰ কাম চাইছোঁ চবেই ৰিভিউ দিছে যে ইউ হেভ গট দ্য বেষ্ট চইচ আৰু একচুৱেলি তেওঁ আমাক প্ৰুভো কৰি দিলে ডেট হি ইজ দ্য বেষ্ট চইচ আৰু আমি ছেকেণ্ড টাইম আমি আৰু প্ৰডিউচাৰ হিচাপে মই কমপ্লিটলি ট্ৰাষ্ট কৰি তেওঁ বাৰে বাৰে কৈছে আপোনাৰ ছাজেশ্যনছ লাগিব মই কৈছোঁ ন মইতো ডাইৰেক্টৰ নহয় ইট ইজ ইউ আৰ দ্য কেপ্টেইন অফ দ্য শ্বিপ চ' হি হেজ ডান ফুল জাষ্টিছ আৰু জাহিৰ হুছেইন ডাঙৰীয়া আমাৰ ভাইচ প্ৰেছিডেণ্ট যদিও সদায় নিউজ ৰিলেটেড বস্তু থাকে প্ৰথমবাৰ মানে জাহিদা আহক চিনেমাখন চাওক কিন্তু এভৰিথিং প্ৰত্যেকটা খুঁটি নাটি গোটেইখিনি মাৰি পেলাই একেলগে টিম ৱৰ্ক হিচাপে হোপফুলি এটা আমি খুব সুন্দৰ পেকেজ আমি অসমৰ ৰাইজক আমি দিবলৈ পাৰিম থেংক ইউ এই চিনেমাখনৰ পাৰ্ট 2 নিৰ্মাণ কৰিব লগা পৰিকল্পনাটো কেনেকৈ আহিল বা কেনেকৈ ভাবিলে তাৰমানে মই যেতিয়া কৈ আছিলোঁ যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট আমি প্ৰত্যেক বছৰে আমি এখন মুভি ৰিলিজ কৰিম এতিয়া ভাবি আছিলোঁ এদিন জাৰিদাৰ লগতে এনেকৈ জাৰিদা আপুনি কেনেকুৱা ভাবিছে ককা দেউতা নাতি হাতী কেতিয়াও নকয় দেই খুব ভাল হ'ব কৰক আমি আছোঁ আৰু সেনেকেই তাৰপিছত আমি ষ্টৰিটো লৈও কিন্তু আমি জাৰিদা বহুত কনফিউজ আছিলোঁ আমি প্ৰথমতে বেলেগেদি লিখালোঁ তাৰপিছত ভাল নাপালোঁ তাৰপিছত আকৌ ভাবিলোঁ আমি যিহেতু 83 ষ্টৰিটো বা খুব ব্লকবাষ্টাৰ তেতিয়াৰ মানুহৰ যিটো থিংকিং এতিয়া নতুন জেনেৰেশ্যনৰ লগত খাপ খাবলৈ নাপায় তেতিয়া আকৌ আমাৰ এটা ৰিচাৰ্চত গ'ল তাৰপিছত
আমি ভাবিলোঁ যে এখন চিনেমা আকৌ পুনৰ নিৰ্মাণ কৰিলে আকৌ মানুহে একেখিনি চিনেমা আকৌ হলত চাবলৈ আহিবনে নাহে সেইখিনিও ভাবিলোঁ তেতিয়া আমি সকলোৱে কথা পাতি যে নাই আমি কণ্টিনিউশ্যন কৰোঁ আমি নতুন ৰূপত আমি সেই পুৰণা ব্লকবাষ্টাৰখন কণ্টিনিউ কৰি পেলাই যে ছিকুৱেঞ্চটো গোটেই ষ্টৰিটো লৈ আগুৱাই লৈ যাওঁ যাতে ভৱিষ্যতে আমি হিষ্ট্ৰীত ককা দেউতা নাতি আৰু হাতী সদায় জীয়াই থাকে সেইকাৰণে থেংক ইউ হা আমি এতিয়া বৰ্তমান আমি অসমৰ যিমান কথা পাতিছোঁ এতিয়া ৰিলিজৰ আমি যিমানখিনি আছে আমি প্ৰত্যেকখন হেৰিতে আমি একেলগেই যাম আৰু আমি গোটেই এবাৰ অসমত যিটো প্ৰথম ৰাউণ্ডটো হৈ যাব তাৰপিছত আমি ভাবিছোঁ যে আমাৰ অসমীয়া দৰ্শক যিসকলে বিদেশত থাকে ক'ৰবাত থাকে আমি সেনেকৈ এবাৰ ডেফিনেটলি আমি লৈ যাম ককা দেউতা নাতি আৰু হাতী খুব জনপ্ৰিয় এখন ছবি আছিল এতিয়াও হয় কিন্তু তাৰ লগতে খুব বেছি প্ৰসংগ থাকিলে আপুনি উল্লেখ কৰাৰ ধৰণে মুখ্যমন্ত্ৰীয়ে অভিনয় কৰাৰ বাবে আৰু আমি কৈছোঁ যে সেই কিউৰিয়চিটিও থাকিব কিন্তু আপুনি যিহেতু পাৰ্চনেলি তেওঁৰ সৈতে জড়িত তেওঁৰ সহধৰ্মিনী তাৰ আৱেগখিনি কেনেকৈ আপুনি লৈছে তেতিয়াই কৈছে যে ইয়াৰ চিকুৱেল ইয়াতে এটা কথাই কওঁ এইটো জাৰিৰ হুছেইন ডাঙৰীয়াও আছে যেতিয়া মই প্ৰথম স্ক্ৰিপ্টখন লৈছিলোঁ তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ খুব সুন্দৰকৈ হাঁহি এটা মাৰিলে ডেট মিনছ ডেফিনেটলি মানুহৰ নিজৰ হেৰি এটা থাকিলে তেতিয়া কিন্তু আমি গোটেই চিৰিয়েলখনৰ যিখিনি স্ক্ৰীনৰ কনচেপচুৱেলাইজেশ্যনখিনিত তেওঁ কিন্তু বহুতখিনি জড়িত আছে ডেফিনেটলি আমি চাম আৰু যদি ভৱিষ্যতে আমি যেতিয়া ছেকেণ্ড ফেজত আমি OTT বা সেনেকৈ নিম আৰু ডিপেণ্ড কৰিব আৰু পাব্লিক যিমানখিনি যদি হয় আমি ডেফিনেটলি আমি আজিকালি ইমান সেইটো ইছ্যু নহয় যিহেতু হেৰি দি পেলাই আমি কৰি লৈ যাব পাৰোঁ আৰু বেলেগ আকৌ নতুন ছেটআপ এটা নালাগে চ' ডেট ইজ আ ছেকেণ্ড ষ্টেজ আমি ভাবি থৈ দিছোঁ গোটেই শ্বুটিঙৰ সময়ছোৱাত চেলেঞ্জেছ বহুত পাইছে নিশ্চয়কৈ গতিকে অকণমান জনাব চেলেঞ্জেছ কি ধৰণৰ আছিল বিভিন্ন ধৰণৰ চেলেঞ্জেছ আৰু সময় কিমান লাগিছিল টোটেল ডিউৰেশ্যন টাইমিং আৰু লোকেশ্যন ক'ত ক'ত আছে আৰু চেলেঞ্জেছ ফাৰ্ষ্ট যেনেকৈ ক'লোঁ প্ৰথম চেলেঞ্জ ৱাজ লাইক গোটেই এক্টৰ এক্ট্ৰেছখিনি গৈ পেলাই যোৰহাটত এক্টিং কৰিব বুলি ৰখি গ'ল কিন্তু ডাইৰেক্টৰ উই ৱে ষ্টিল মোৰ মানে ভাবিছিলোঁ মই প্ৰথমতে আকৌ কাৰোবাক ভাবি থৈছিলোঁ কিন্তু যিহেতু প্ৰাইডেষ্ট আমাৰ এটা খুব কি কয় মানে উই আৰ আ ভেৰি ইনষ্টিটিউশ্যন বুলিয়ে ক'ব পাৰোঁ গ্ৰ' কৰি আছে তাৰ মানে তেতিয়া সেনেকুৱা অৱস্থাত কি হয় তাৰমানে চিনেমা এখন আমি প্ৰাইডেষ্ট বুলিয়ে যে কৰিম আৰু ছাকচেছফুল হ'ব সেনেকুৱা নহয় চ' সেই ৰিচাৰ্চখিনিত তাৰমানে উই ৰিয়েলি ডিডণ্ট এনজয় তেতিয়া বহুতখিনি নাম আহিছিলে তেতিয়া ৱাজবীৰ হুছেইন ডাঙৰীয়াও আছিলে আৰু বিশ্বজিতৰ লগত মই এবছৰ আগতে কথাও পাতি থৈছিলোঁ চ' হি ৱাজ অলৱেজ ইন মাই মাইণ্ড আৰু তেতিয়া মই কৈছোঁ নহয় তেখেতকে ল'ম আৰু চ' ডেট ৱাজ দ্য ফাৰ্ষ্ট চেলেঞ্জ বিকজ তেখেতেও চক খালে যেতিয়া ফোন কৰিলোঁ 4 ঘণ্টাৰ আগতে কিন্তু বাট যিটো লিডাৰশ্বিপ কোৱালিটি বা যিটো কেপ্টেইন অফ দ্য শ্বিপ লৈ লিডাৰশ্বিপটো কৰিছে ডেট ইজ একচুৱেলি মানে আই এম ভেৰি থেংকফুল এণ্ড গ্ৰেটফুল ডেট হি হেজ আমাক বিশ্বাস কৰি আহিছে আৰু ছেকেণ্ড চেলেঞ্জেছ ধৰা এখন চিনেমাত থাকে আৰু আমি কলিয়াবৰত কৰিছোঁ নগাঁৱত কৰিছোঁ আমাৰ গুৱাহাটীত আছিলে তাৰপিছত কেতিয়াবা লাডাখত আছিলে মুম্বাইত এতিয়া হ'ব চ' লজিষ্টিকেলি ধৰা বহুত চেলেঞ্জেছ থাকে কিন্তু আমাৰ টিম হিচাপে আই থিংক সেই খুটখাটটো থাকিব যেতিয়া বহুত বাচন একলগ হয় টাং টাংকেতো আৱাজ হয়েই কিন্তু আমাৰ সেই তাৰ পৰা প্ৰডাক্টিভ উই হেভ কাম আউট এণ্ড উই হেভ টেকেন আউট দ্য বেষ্ট থিং আউট অফ দেট আৰু আমাৰ একচুৱেলি থেংকছ টু দ্য ডাইৰেক্টৰ এণ্ড দ্য ভাইচ প্ৰেচিডেণ্ট মই টাইম দিছিলোঁ 52 days কিন্তু 4 দিনৰ আগতে কমপ্লিট কৰি পেলাই উলিয়াই দিছে
আৰু ষ্ট্ৰেছটো ডেফিনেটলি হ'ব স্কেল অফ দ্য মুভি ইজ ভেৰি বিগ আৰু ইয়াতে যেনেকৈ ক'লোঁ যে প্ৰত্যেক দশকৰ আমাৰ হিৰো হিৰইনছখিনি আমাৰ আছে চ' ড্ৰেছিংছ কষ্টিউমছ আৰু আমি কি কৰিছোঁ যে যেনেকৈ অৰূপজ্যোতি বৰুৱা তেখেতে নিজে লিখিছে নিজে গানটো গাইছে বিকজ আমি যিহেতু ইটছ এন ইম'চনেল জাৰ্ণি আমি কোনো ধৰণৰ আমি কাকো ইম্প'জ কৰা নাই যে আমি লিখি দিম আপোনালোকে গাওক চ' উই হেভ গিভেন দ্য ফিল অফ দ্য মুভি এণ্ড দে হেভ ডান ইট আৰু সেনেকৈ আমাৰ জাৰ্ণিটো হৈছে সেইকাৰণে কম্বাইণ্ড এফেক্ট খুব ধুনীয়া হ'ব এক্টৰ এক্ট্ৰেছ আমাৰ হেৰিৰ পৰা তপন দা আছে যতীন বৰা আছে তাৰপিছত প্ৰাঞ্জল শইকীয়া আছে প্ৰস্তুতি পৰাশৰ আছে আদিল হুছেইন ডাঙৰীয়া আছে উৎপল আছে প্ৰস্তুতি আছে প্ৰীতি আছে তাৰমানে 1980s পৰা যিমানখিনি ছুপাৰষ্টাৰখিনি আছে আৰু হয়তো চাগে অসমীয়া হিষ্ট্ৰীত এইখনে এনেকুৱা এখন বোলছবি হ'ব সকলোকে যেনেকৈ ডাইৰেক্টৰে কৈছে যে তপন দা আৰু যতীন 20 বছৰৰ মূৰত দাগৰ পিছত এইখন চিনেমাত একেলগে স্ক্ৰীণত আহিছে চ' আমাৰ বহুতখিনি হিষ্টৰিকেল মুমেণ্টছ আমাৰ ইয়াতে ক্ৰিয়েট হৈছে চ' আশা কৰোঁ ৰাইজে এইখিনি ভাল পাব বুলি ভাবি আমি এটা খুব সুন্দৰ পেকেজ এটা আপোনালোকে আগবঢ়াবলৈ আজি উন্মোচন কৰিলোঁ আৰু টিজাৰটো আপোনালোকৰ মাজত আমি আজি সকলোকে দেখুৱালোঁ এটাই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আমি নিজৰ অসমীয়া যিটো বোলছবি আৰু আমি অসমীয়া মানুহক আমি হলত আহিবৰ কাৰণে এনকাৰেজমেণ্ট কৰিব প্ৰডিউচাৰক এনকাৰেজ কৰিব ডাইৰেক্টৰক এনকাৰেজ কৰিব আমি গোটেই এটা ফ্ৰেটাৰ্নিটিক আমি আগবঢ়াই লৈ যাবলৈ আমাৰ যিটো এই প্ৰয়াস সেই প্ৰয়াসত কিন্তু আপোনালোকৰ যদি অকণমান সঁহাৰি নাপাওঁ আমি একেলগে নহ'লে আমি আগবাঢ়ি যাব নোৱাৰিম আৰু সেই সঁহাৰি বিচাৰি আমি সকলোকে আজি প্ৰেছ মিডিয়া আমি সকলোৱে একগোট হৈছোঁ যে আপোনালোকে এনেকুৱা এখন হিষ্টৰিক মুভি যে আমি ছিকুৱেল হিচাপে আগুৱাই লৈ যাম আপোনালোকে যেতিয়া আপোনালোকৰ নিজৰ নিজৰ অনুষ্ঠান প্ৰতিষ্ঠানত যেতিয়া আপোনালোকে সুন্দৰকৈ লিখিব বা সুন্দৰকৈ আপোনালোকে পৰিৱেশনটো কৰিব তেতিয়া এটাই আমাৰ সকলোৰে উদ্দেশ্য হ'ব লাগে যে আমি আমাৰ গোটেই সমাজখনৰ কাৰণে আমি সমাজৰ সকলো মানুহক আমি ছবিঘৰলৈকে আহি আমাক সকলো এই গোটেই আৰ্টিষ্ট ফ্ৰেটাৰ্নিটি প্ৰডিউচাৰ সকলোকে এনকাৰেজমেণ্ট কৰিব এটা যাতে আপোনালোকে আমাক সুবিধাটো দিয়ে বাকী যিখিনি আমি এই মুভিখনৰ লৈ পেলাই যিখিনি আমাৰ টেকনিকেলিটিজ হওক যিখিনি আমাৰ গোটেই মানুহখিনি যিখিনি আমাৰ লগত আজি মিউজিকে কৰিছে কৰিঅ'গ্ৰাফিয়ে কৰিছে আমাৰ ডাইৰেক্টৰ বিশ্বজিৎ তেখেতে আপোনালোকক ক'ব কাৰণ আমি এই মুভিখনৰ কাৰণে একো খুঁটি ৰখা নাই চব ইণ্ডিয়াৰ বেষ্ট মানুহখিনি আমি ৰাখিছোঁ আমি চাউথৰো ৰাখিছোঁ বম্বেৰো ৰাখিছোঁ অসমৰো ৰাখিছোঁ আৰু সকলোকে আমাৰ এটাই উদ্দেশ্য যাতে আমি এখন খুব সুন্দৰ ছবি আপোনালোকলৈকে অসমৰ ৰাইজলৈকে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু বিশ্বজিতে গোটেই টেকনিকেলিটিজখিনিৰ কাৰণে আপোনালোকক অকণমান ক'ব তাৰপিছত আপোনালোকৰ কি কুৱেশ্যনছ আছে সুধিলে আমি একোটাকৈ আমি আনচাৰ দি যাব পাৰিম ধন্যবাদ মঞ্চত উপবিষ্ট আমাৰ শ্ৰদ্ধাৰ ৰিণিকী ভূঞা মেম আৰু জাৰিৰ দা আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ প্ৰেছ মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ সকলো সাংবাদিকক মই আন্তৰিক অভিনন্দন আৰু আপোনালোকক ৱেলকাম জনাইছোঁ ইয়ালৈ অহাৰ কাৰণে আৰু ধন্যবাদ জনাইছোঁ ককাদেউতা নাতিৰ হাতী 2 চিনেমাখন মোৰ জীৱনত আচলতে এটা ছাৰপ্ৰাইজ হৈ অহাৰ নিচিনাকৈ আহিছিলে কাৰণ মই মেমক যোৱা বছৰ লগ পাইছিলোঁ
নিউজ লাইভৰ অফিচতে। তেতিয়া চিনেমাখনৰ কথা চলিছিলে, মোকো তেখেতে কৈছিলে, কিন্তু তেতিয়ালৈকে আমি কোনো ধৰণৰ এনেকুৱা কথা হোৱা নাছিলে। কিন্তু ছাৰপ্ৰাইজিংলি চিনেমাখনৰ শেষ মুহূৰ্তত চিনেমাখন মোক ডাইৰেকশ্যন কৰিবলৈ তেওঁলোকে সেই দায়িত্বভাৰ দিছিলে আৰু ময়ে সৌভাগ্য, তেখেতক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতাৰে ভৰি পৰিছে। কাৰণ ইমান এখন ডাঙৰ চিনেমা, স্পেচিয়েলি ককাদেউতা নাতি আৰু হাতী, এই চিনেমাখনৰ 80s পৰাই অসমীয়া চিনেমা জগতত, চিনেমা লভাৰৰ মাজত যেনেধৰণে এই চিনেমাখন জড়িত হৈ আছে, এইটো এটা একচুৱেলি ইম'চন হয়, অসমীয়া আৱেগ হয়, এটা কালচাৰেল মুভমেণ্ট হয় আচলতে ককাদেউতা নাতি আৰু হাতী। তো সেইকাৰণে সেই চিনেমাখনৰ যিজন পৰিচালক নিপ বৰুৱাদেৱ, তেখেতে কৰি থোৱা সেই চিনেমাখনৰ ছেকেণ্ড যিটো ভাৰ্জন, সেই চিকুৱেল কৰিবৰ কাৰণে আচলতে সাহস কৰাটো এটা ডাঙৰ কথা আছিলে। কিন্তু মই সৌভাগ্য, প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত মেডামে প্ৰযোজনা কৰা চিনেমাখনৰ আচলতে মোক এখন থালিত সকলোখিনি বস্তু দি থোৱাৰ নিচিনাকৈ দি থৈছিলে। মই খালি তাত সেইখিনি বস্তুখিনি ধুনীয়াকৈ সজাই পৰাই কৰিব লগা হৈছিলে। আৰু মেডামৰ এই যে মোৰ ভাল লাগিছে, মই আজি বহুত কেইখন চিনেমা কৰিলোঁ, অসমত ভিজনেৰী প্ৰডিউচাৰ পোৱাটো খুবেই টান আজিৰ তাৰিখত, সকলোৱে জানে। কাৰণ চিনেমাখন ভাবে যে ফাইনেন্স কৰিলেই, পইচাখিনি দিলেই এখন চিনেমা হৈ উঠে। কিন্তু এই যে ভিজন এটা থাকে যে এখন চিনেমা এইখিনিত ষ্টাৰ্ট কৰি কলৈকে শেষ কৰিব পাৰি, তো মেডামৰ সেই ভিজনটো থকাৰ কাৰণে আচলতে মোৰ কাৰণে ইজি হ'ল। আমি এটা ভিজন লৈ পেলাই আগবাঢ়িছোঁ, এইখন চিনেমা আমি কি কৰিম, মেডামে অলৰেডি কৈছে। আপোনালোক সকলোৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। ছবিখন অসমীয়া দৰ্শকৰ, প্ৰত্যেকজন দৰ্শকৰ কাণত এই চিনেমাখনৰ কথা পৰেগৈ। আৰু ভাল লাগিছে এই চিনেমাখন কৰিবলৈ লওঁতে মই যিখিনি সুবিধা পাইছোঁ, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই। খুব ধুনীয়াকৈ মোক সকলো দিশৰ পৰাই আচলতে যিখিনি দৰকাৰ হয় এটা প্ৰডাকশ্যন হাউচৰ পৰা এখন চিনেমা কৰিবলৈ যাওঁতে সহায় কৰাটো আমাক দিয়া হৈছে। আৰু সেইকাৰণে হয়তো আমি যেনেধৰণে প্লেন কৰিছিলোঁ, এদিনো শেষ নোহোৱাকৈ, আমাৰ খেলি মেলি নোহোৱাকৈ আমি চিনেমাখনৰ শ্বুটিং শেষ কৰিবলৈ সক্ষম হৈছিলোঁ। লগতে আমি অসমৰ প্ৰত্যেকজন য'ত য'ত আমি শ্বুটিং কৰিছোঁ, যোৰহাটেই হওক, নগাঁও হওক, গুৱাহাটী হওক, প্ৰত্যেকখিনি জেগাত এই ছবিখনৰ প্ৰতি যিটো মানুহৰ উৎসাহ, যেনেধৰণে মানুহে উৎসাহ দেখাইছে ছবিখনৰ প্ৰতি, বহুত শ্বুটিং কৰিবলৈ আহোঁতে মানুহৰ শ মানুহ ভিৰ হৈছিলে। কাৰণ তেওঁলোকে বিচাৰে এই ছবিখন খুব ভাল হোৱাটো, আৰু তেওঁলোকেও বিচাৰিছে ছবিখন সোনকালে চিত্ৰগৃহলৈ অহাটো। আৰু আজি আমি এই 21 নৱেম্বৰটো আমি ডিক্লেয়াৰ দিবলৈ পাই খুব কম দিনৰ ভিতৰত আমি ছবিখন ৰেডি হৈ উঠিব। সেইকাৰণে ভাল লাগিছে, মোৰে ভাল লাগিছে চিনেমাখন এই বছৰ ৰিলিজ হ'ব। লগতে ভাল লাগিছে চিনেমাখনৰ 80s পৰা 2025লৈকে চিনেমা জগতৰ, অসমীয়া চিনেমা জগতৰ যিটো জাৰ্ণি, তাত বিভিন্ন ধৰণে অভিনয়ৰ লগত জড়িত যিসকল ছুপাৰষ্টাৰ্ছ তেওঁলোকে একেলগে কাম কৰিছে। আৰু প্ৰাঞ্জল দা, তেখেত অতিকৈ ছিনিয়ৰ, কিন্তু এনেকুৱা লগা নাছিলে, আমিতো বহুত জুনিয়ৰ, তেখেতৰ পৰা বহুত শিকিব লগা আছে। বা আমাৰ তপন দা হওক বা যতীন বৰা হওক, তেওঁলোক নিজে এজন লিজেণ্ড হয়। কিন্তু এনেকুৱা ফিল হৈছিলে শ্বুটিং কৰি থাকোঁতে তেওঁলোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ইনফেক্ট তেওঁলোকে ইমান আমাৰ লগত একাত্ম হৈ পেলাই ছবিখনৰ লগত কৰিছে। প্ৰাঞ্জল দাইটো আচলতে শ্বুটিঙৰ বাহিৰৰ সময়খিনিতো সেই কেৰেক্টাৰ মাজতে সোমাই আছিলে, তেনেধৰণেই থাকে, তেনেধৰণেই তেওঁ কথা পাতে, তেনেধৰণেই বডি লেংগুৱেজ। তো এইখিনি বস্তুৰ যিখিনি একাত্মতা এই ছবিখনৰ যোগেদি দেখালে, আৰু এই ইম্পেক্টখিনি আপোনালোকে দেখিবলৈ পাব। খুব সুন্দৰভাৱে শ্বুট হৈছে। আমাৰ প্ৰদীপ দৈমাৰীয়ে খুব ভাল ধৰণে শ্বুটিং, স্পেচিয়েলি লুক এণ্ড ফিলটো চিনেমাখনৰ সাংঘাতিক হৈছে। আৰু এইখন চিনেমা এটা অসমত নহয়, ভাৰততে। মই সেইকাৰণে যেতিয়া স্ক্ৰিপ্টখন পঢ়িছিলোঁ, তেতিয়া ভাস্কৰ হাজৰিকা স্ক্ৰিপ্টখন লিখিছে, তেতিয়া মই ফিল কৰিছিলোঁ যে এইখন অসমৰ লগতে ভাৰতৰ খুব কম সংখ্যক চিনেমা থাকে। যেতিয়া মোক কেমেৰামেনে সুধিছিলে আপোনাৰ ৰেফাৰেঞ্চ কি আছে, তেতিয়া মই বহুত খুচৰিব লগা হৈছিলে। তেতিয়া কেইখনমান চিনেমাই ভাৰতত আছে যি হৈছে জনৰা শ্বিফ্ট ফিল্ম, এটা পাৰিবাৰিক কাহিনীৰ পৰা গৈ পেলাই কেনেধৰণে এটা বেলেগ জনৰালৈ শ্বিফ্ট হৈ যায়, এটা বেলেগ ধৰণৰ পৰিৱেশলৈ সৃষ্টি হৈ যায়। এই চিনেমাখনৰ যোগেদি দৰ্শকে সেইখিনি দেখিবলৈ পাব। তো সেইকাৰণে ভাৰতৰ কেইখনমান চিনেমাহে এনেকুৱা ধৰণৰ কাহিনী দেখিবলৈ পোৱা যায়।
তো মই ভাবোঁ ভাস্কৰ হাজৰিকাই যিখন স্ক্ৰিপ্ট লিখিছে সেইখন ব্ৰিলিয়াণ্ট স্ক্ৰিপ্ট আৰু অডিয়েন্সে খুব ভাল পাব। ডাইলগ অৰিয়েণ্টেড ইম'চনছ আছে, যেনেকৈ আমাৰ ককা দেউতা নাতি হাতীত যেনেকুৱা ধৰণৰ ইম'চনছ আছে, আমাৰ জেনেৰেশ্যনছৰ কথা আছে, কেনেকুৱা ধৰণৰ জেনেৰেশ্যনৰ লৈ পেলাই নতুন জেনেৰেশ্যন আৰু পুৰণা জেনেৰেশ্যনৰ মাজত এখন ব্ৰিজ কেনেকৈ ধৰণে তৈয়াৰ কৰিব পাৰি ছবিখনৰ যোগেদি দেখুওৱা হৈছে। তো এনেকুৱা ধৰণৰ এখন চিনেমাত কৰিবলৈ পাই মই খুবেই সুখী। আৰু আমি টেকনিকেলি ছবিখন খুব চাউণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। বেষ্ট টু বেষ্ট কেমেৰা আমি ইউজ কৰিছোঁ। আমি কেমেৰা এৰি 35 যিটো এতিয়া ইণ্ডিয়াত নহয়, আচলতে গ্ল'বেলি চবতকৈ ওৱান অফ দ্য টপ কেমেৰা এইটো মেডামে প্ৰভাইড কৰিছে। সেই কেমেৰাটো ইয়াত আমি শ্বুটিং কৰিছোঁ সেই কেমেৰাটো দি পেলাই। 3-4টা কেমেৰা ইউজ কৰা হৈছে চিনেমাখনত। শ্বেতা ভেংকট তেখেত চিনেমাখনৰ এডিটৰ, তেখেতে গেংছ অফ ৱেছাপুৰ কৰিছে। কৰণ জোহৰৰ লাষ্ট চিনেমা যিখন আছিলে কলংক বুলি সেইখনৰ তেওঁ কৰিছে। নিউটন বুলি যিখন চিনেমা এইখন অস্কাৰলৈ নমিনেট হৈছিলে সেইখন চিনেমাৰ তেওঁ এডিট কৰিছে। তো মই ভাবোঁ শ্বেতাই এটা সাংঘাতিক পইণ্ট অফ ভিউৰে ছবিখন এডিট কৰিব। যিখন কৰিঅ'গ্ৰাফাৰ তেওঁ শ্বৰীফ বুলি যিজন কৰিঅ'গ্ৰাফাৰ চাউথৰ ওৱান অফ দ্য টপ কৰিঅ'গ্ৰাফাৰ্ছ। তো এনেকুৱা ধৰণৰ গোটেই আমাৰ টীম মেডামে যেনেকৈ কৈছে বম্বেৰ পৰাও আহিছে। অমৃত প্ৰীতমে ছবিখনৰ চাউণ্ড ডিজাইন কৰিছে। দেৱজিৎ চাংমায়ে ছবিখনৰ ৰিমিক্সিং কৰিব। তো গোটেইখিনি যেনে সংমিশ্ৰণ হৈছে, তো মই ভাবোঁ খুবেই ভাল লাগিব আৰু আপোনালোকে এনজয় কৰিব ছবিখন। আৰু আমাক লাগে আপোনালোকৰ সহায় সহযোগ, মৰম চেনেহ এই ছবিখনৰ যোগেদি, চ' ডেট মানুহে অসমীয়া প্ৰতিটো অসমৰ প্ৰতিটো চুকে কোণে ছবিখন জনপ্ৰিয় হৈ পৰে। আপোনালোকৰ সেইখিনি আমাক সহায় সহযোগ লাগিব। মই আৰু বেছি নকওঁ আৰু মই আকৌ মেমক ধন্যবাদ জনাইছোঁ। মোক এই ছবিখনৰ মই ইমান আচলতে ডাঙৰ ডিৰেক্টৰ নহয়, তেওঁলোকে মোক চিলেক্ট কৰিছে। অসমত বহুত এনেকুৱা ভাল ভাল ডিৰেক্টৰ আছে, তথাপিও মোক দিছে। মই খুব অনেষ্টলি ছবিখন কৰিছোঁ আৰু ভাবিছোঁ ৰাইজে ভাল পাব চিনেমা চাই। ধন্যবাদ। প্ৰশ্ন ডেফিনেটলি থাকিব। মাইক্ৰফোনটো আছে আৰু প্ৰেছ ৰিলিজখন দি দিয়া হৈছেনে পৰীক্ষিত? এখন দি দিয়া, এখন দি দিব লাগে। তাতে মাইক্ৰফোনটো আছে, যদি কোনোবাই মাইক্ৰফোনটো দি দিলে। নমস্কাৰ। আৰু অন্য ভাষাতো এইখন চিনেমা মুকলি কৰি দিয়া হ'বনে নে অসমীয়া ভাষাতে থাকিব? প্ৰথম অৱস্থাত অসমীয়াতে থাকিব, তাৰপিছত আমি পাছৰটো কিবা বেলেগ কৰা যায় নেকি সেইটো আমি এই মুহূৰ্তত আমি প্ৰথম আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি অসমীয়া ছবিঘৰত অনাটো আৰু অসমীয়া ভাষাত এই ছবিখন কৰাটো। নমস্কাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ এটা নষ্টালজিক মুহূৰ্ত শ্বেয়াৰ কৰিছিলে, যিটোত তেখেতে উল্লেখ কৰিছিল যে 1983 চনৰ যিখন ককা দেউতা নাতি আৰু হাতী, তাত তেখেতে এটা ৰোল প্লে কৰিছিলে শিশু এগৰাকী অভিনেতা হিচাপে। গতিকে তেখেতে এই যিটো চিকুৱেল নিৰ্মাণ কৰিছে তাতো তেখেতৰ কিবা ৰোল থাকিব নেকি? এইটো ছাছপেন্সত থাকক, কাৰণ সেইটো ডেফিনেটলি সেই গানটো 1, 2, 3 গানটো থাকিব নাথাকিব, মুখ্যমন্ত্ৰীৰ এপিয়াৰেঞ্চ থাকিব বা কেনেধৰণে তেওঁৰ ইয়াত ষ্টেম্প থাকিব, সেইটো অকণমান ছাছপেন্সটো থাকক। আমি আৰু পৰ্যায়ক্ৰমে সেইখিনি কথা ক'ম। হেল্ল', ককা দেউতা নাতি আৰু হাতী, আগতে যে 83 যিখন চিনেমা নামটোৰ লগত কাহিনীটোৰ সম্পৰ্ক আছিলে, এতিয়া ককা দেউতা নাতি আৰু হাতী 2, গতিকে এই নামটোৰ লগত এই কাহিনী ভাগৰ সম্পৰ্ক থাকিব নে নাথাকে? নে সেই য'ত শেষ হৈছিলে ককা দেউতা নাতি আৰু হাতী চিনেমাখন প্ৰথমখন য'ত শেষ হৈছিলে তাৰ পৰা নতুন কাহিনীৰে আৰম্ভ হৈছে নেকি? ডেফিনেটলি আমি এটা যিহেতু সেই চিনেমাখনৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত বিভিন্ন ধৰণৰ এটা বহুত ডাঙৰ গেপ আছে, আমি এটা নতুন দৃষ্টিভংগীৰে অবভিয়াছলি সেইখন চিনেমাৰ যিখিনি কেৰেক্টাৰ্ছ বা যিখিনি চৰিত্ৰ আছিলে সেই চৰিত্ৰখিনিক আমি এখন চিনেমাত অনাৰ প্ৰয়াস কৰিছোঁ, কিন্তু এটা নতুন দৃষ্টিভংগীৰে নতুন এটা কাহিনীৰ মাজত।
সেইখন চিনেমাৰ প্ৰত্যেকটো ৰাইজে যেনেধৰণে সেইখন চিনেমাৰ লগত ৰিলেট কৰিছিলে, যেনেকৈ গানবোৰে হওক বা কেৰেক্টাৰবোৰ হওক বা ডাইলগছবোৰ হওক, আমি এখন চিনেমাৰ মাজেদিও কিছুমান বস্তু আনিবলৈ ট্ৰাই কৰিছোঁ চ' ডেট সেইখন চিনেমা আৰু এইখন চিনেমাৰ মাজত এখন ব্ৰিজ তৈয়াৰ হ'ব, যিখন ব্ৰিজৰ মাজেৰে মানুহে ৰাইজে ৰিলেট কৰিব পাৰিব আগৰ চিনেমাখন। তাৰমানে ককা দেউতা নাতি আৰু হাতী যিখন 2 এইখনৰ মাজত নামটোৰ লগত কাহিনী ভাগৰো সাদৃশ্য থাকিব নিশ্চয়? নাই থাকিব। সেইকাৰণে কৈছোঁ যে সেইখন চিনেমাত যিবোৰ কেৰেক্টাৰ আছিলে, য'ত য'ত শেষ হৈছিলে সেইবোৰ কেৰেক্টাৰ এতিয়া ডাঙৰ হৈ গ'ল, কাৰণ বয়সৰ ডিফাৰেঞ্চ আছে, কিছুমান কেৰেক্টাৰ ঢুকাই গ'ল। তো সেই গেপটোৰ লগত ৰিলেট কৰি আমি এটা নতুন দৃষ্টিভংগীৰে ছবিখনৰ কাহিনীভাগ আমি দেখিছোঁ, আৰু তেনেধৰণে আমাৰ এইখন চিনেমাৰ এটা নতুন ফ্ৰেছ কাহিনীয়েদি আমি আগবঢ়াই লৈ গৈ আছোঁ। পৰৱৰ্তী সময়ত আকৌ যদি মেমে কোৱাৰ নিচিনাকৈ যদি চিকুৱেল হয়, এইবোৰ কেৰেক্টাৰ আকৌ বেলেগ ধৰণে তাত বেলেগ দৃষ্টিভংগীৰে ছবিখন হ'ব, তেনেকুৱা ধৰণে গৈ থাকিব এখন। ইতিমধ্যে গম পাইছোঁ যে যথেষ্ট বিগ বাজেটৰ চিনেমা হ'ব। ডেফিনেটলি বিগ বাজেট মানে চাওক, বাজেটৰ মানুহে কেতিয়াবা 7 কোটি 8 কোটি 10 কোটিলৈকে খৰচ কৰি, কিন্তু প্ৰপাৰলি চিনেমাখনৰ বাজেট এইটোৱে হ'ব যে স্কেল চিনেমাখনৰ কিমান ডাঙৰ। আমাৰ এই চিনেমাখনৰ এটা আমি ক'ব পাৰোঁ, এইখন এটা ডাঙৰ বহুত এটা হিউজ স্কেলত চিনেমাখন হৈছে, যিটো হিন্দীৰ টপ লেভেলৰ যিবোৰ হিন্দী চিনেমা, সেই হিন্দী চিনেমাৰ স্কেলতে দেখা যাব। একশ্যন ছিকুৱেঞ্চবোৰে হওক, সেইখনত আমি কম্প্ৰমাইজ কৰা নাই। মেমেও সেইটো কৈছিলে যে আমি কোনো ক্ষেত্ৰত কম্প্ৰমাইজ হ'ব নালাগে। VFXৰ ক্ষেত্ৰতে যিমান আমাৰ ছবিখনত ইউজ হৈছে, VFXৰো আমি কম্প্ৰমাইজ কৰা নাই। তো স্কেল ৱাইজ সেইটোহে ইম্পৰ্টেণ্ট যে এখন চিনেমাৰ স্কেল কিমান ডাঙৰ। এতিয়া এইখন চিনেমাৰ উইথ মানে ছুপাৰষ্টাৰ 5-6জন 6-7জন ছুপাৰষ্টাৰ্ছৰ লগত এটা হিউজ স্কেলত চিনেমাখন নিৰ্মাণ হৈছে, যিটো পৰ্দাত দেখি ধৰি লওক যিটো ৱাও ফেক্টৰ হয়, মই সেইখিনি এটলিষ্ট গেৰাণ্টি দিব পাৰোঁ যে ৱাও ফেক্টৰ এটা ছবিখনত ৰাইজে পাব। আৰু এটা কথা ইতিমধ্যে এটা কথা এড কৰি দিছোঁ কথা যে এতিয়া বাজেট আৰু স্কেল তাৰ মাজত কিন্তু পাৰচেপ্টেবল ডিফাৰেঞ্চ আছে, এটা পাৰ্থক্য আছে, যোনটো বিশ্বজিতে কৈ গ'ল যে এইখন এটা লাৰ্জ স্কেল ফিল্ম, য'ত তেওঁ VFXৰ কথা কৈছে। এতিয়া আমি VFX প্ৰসাদ লেবৰেটৰিজ VFXৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মানে চিনেমা জগতত ওৱান অফ দ্য বেষ্ট VFX লেবৰেটৰিজ। চ' আমি তাত VFXখিনি কৰিছোঁ। আৰু ঠিক তেনেকৈ তেওঁ কৈছে শ্বেতা ভেংকট, তেওঁ অকণমান গুগল কৰিলে গম পাব যে তেওঁৰ প্ৰফাইলটো কেনেকুৱা। লগতে শ্বৰীফ যোনজন কৰিঅ'গ্ৰাফাৰ, অলৰেডি কৈছে চাউথৰ, তেওঁ ৰজনীকান্ত বা চাউথৰ যিমান ছুপাৰষ্টাৰ্ছ আছে তেওঁলোকে তেওঁক বিচাৰে, শ্বৰীফক। ঠিক তেনেকৈ ৰাজেশ কানন, আমাৰ যোনজন ফাইট ডাইৰেক্টৰ, একশ্যন ডাইৰেক্টৰ কয় নাই, একশ্যন ডাইৰেক্টৰ, তেওঁ চাউথ আৰু বলিউডত ডাঙৰ কাম কৰিছে, লগতে অসমীয়া বোলছবিটো বহুকেইখনত ফাইট আৰু একশ্যনৰ কাম কৰিছে। চ' যোনটো বিশ্বজিতে ক'ব বিচাৰিছে যে লাৰ্জ স্কেলত এই চিনেমাখন কৰা গৈছে, কোনো কম্প্ৰমাইজ কৰা যোৱা নাই। বাজেটটো এটা মই ভাবোঁ এটা খুব এটা ছাবজেক্টিভ বস্তু, কেনেকৈ ইউটিলাইজ কৰা যায় সেইটোহে চবতকৈ ডাঙৰ কথা। যে মোৰ দেন দ্য বাজেট, স্কেল অফ দ্য ফিল্ম খুব ভালকৈ ডিফাইন কৰিছে এই উত্তৰটো। মই ভাবোঁ যে স্কেলটো খুব এটা বৃহৎ স্কেলত এই চিনেমাখন কৰা গৈছে। আৰু প্ৰতিগৰাকী, যেতিয়া আমি ছেটছলৈ গৈছিলোঁ, প্ৰাঞ্জল দায়ে হওক, যতীনেই হওক, আদিল হুছেইনেই হওক, তপন দাসেই হওক, এই কথাটো আমাক কৈছে যে সঁচাকৈ ভাল লাগিছে, কাৰণ একেলগে একেটা মঞ্চত বা একেখন ছেটত এই 5জন ছুপাৰষ্টাৰ একেলগে উৎপল, মানে চব এটা জেনেৰেশ্যনৰ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰি আহিছে, প্ৰস্তুতি। চ' তেওঁলোকে নিজৰ উপলব্ধি আমাক কৈছে যে সঁচাকৈ আমি বহুত দিনৰ পিছত এনেকুৱা এখন বোলছবি এনেকৈ কৰিবলৈ আহিছোঁ। সেইটোৱে লাৰ্জ স্কেল। আৰু মই ভাবোঁ সেই ৱাও ফেক্টৰটো ডেফিনেটলি ৰিফ্লেক্ট হ'ব, প্ৰতিফলিত হ'ব ছবি ঘৰত বা স্ক্ৰীণত। আৰু এটা কথা, ইতিমধ্যে আগৰ মোৰ সতীৰ্থজনে উল্লেখ কৰিছে যে এইখন চিনেমা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱৰ বিজড়িত ছবি। তেখেতে এটা হাতীত উঠি গান এটাত গৈছিলে। গতিকে এতিয়া কিছুদিনৰ আগত দেখা গ'ল কামপুৰত সেই একেটা চিকুৱেলে দেখা গ'ল। মুখ্যমন্ত্ৰীজনে সেই ছবিখনৰ স্মৃতি সোঁৱৰি এটা হাতীতে উঠি যোৱা দেখিবলৈ পালোঁ। গতিকে আমি আশা কৰোঁ, এইটো মোৰ কুৱেশ্যন নহয়, আশা কৰিব পাৰোঁ নেকি যে সেইটো ছিকুৱেঞ্চে থাকিব, নতুন মুখ্যমন্ত্ৰীজনৰ নতুন কিবা ছিকুৱেঞ্চ আহিব, আশা কৰিব পাৰোঁ নিশ্চয়। আমি আকৌ কৈছোঁ যে সেইখিনি বস্তু ছাছপেন্সত থাকক। সেই গানটো, হাতী এটা ডেফিনেটলি, সেই হাতীটোতো পোৱা নাযাব, ডেফিনেটলি
ককা দেউতা নাতি আৰু হাতী যে দিছোঁ, হাতী ডেফিনেটলি থাকিব লাগিব, ককা থাকিব লাগিব, দেউতা থাকিব লাগিব, নাতি থাকিব লাগিব। এতিয়া ৰোলছবিলাক আমি স্পেচিফাই চব বস্তু অকণমান লাহে লাহে কৰিলে বেছি ভাল লাগিব, কাৰণ তেতিয়া দৰ্শকৰ মাজত এটা কিউৰিয়চিটি থাকিব, নাই? OTT প্লেটফৰ্ম বা আন ক'ৰবাতো মুকলি কৰি দিয়া হ'ব নেকি ছবিখন? এতিয়া বৰ্তমান আমি অকল বোলছবি যিখিনি চিনেমা হল তাতে আমি এতিয়া প্ৰথম গোটেই অসমৰ দৰ্শকখিনিৰে, তাৰ পিছৰ পৰ্যায়ত OTTটো চাগে ডেফিনেটলি আমি এটা লাৰ্জাৰ অডিয়েঞ্চলৈকে লৈ যাব বিচাৰোঁ। চ' সেইটো ছেকেণ্ড ষ্টেজত আমি ভাবিছোঁ। আমি এতিয়ালৈকে কিন্তু আমি বৰ্তমান অনলি চিনেমা হলত ৰিলিজ কৰাটো ভাবি থোৱা আছে। মই এইখিনি অলপ সংগীতৰ মিউজিকৰ কথা কৈ থওঁ যে আমাৰ ইয়াতে দীপেন বৰুৱা, কাৰণ আপুনি যদি চাই ককা দেউতা নাতি হাতীৰ অৰিজিনেল ফিল্মতো দীপেন বৰুৱাৰ কণ্ঠ আছিল, আৰু এইখনতো দীপেন বৰুৱাৰ গান গাইছে এটা গীতত। ইয়াতে আমাৰ লগত আছে তৰালী শৰ্মা আছে, জয় বৰুৱা আছে, এগৰাকী এৰেকান এন বুলি এগৰাকী গায়িকা আছে, অৰূপজ্যোতি বৰুৱা বৰ্তমানৰ সময়ৰ আছে, তাৰপিছত নাহিদ আছে, নাহিদ আফৰিন, প্ৰবীণ বৰা, এনেকৈ কেইবাগৰাকীও বৰ্তমান সময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী বা ছিংগাৰ্ছ তেখেতলোকে কণ্ঠদান কৰিছে। আৰু ইয়াতে কোনো মিউজিক ডাইৰেক্টৰ, প্ৰতিটো গানৰ বেলেগ বেলেগ এগৰাকী মিউজিক কম্প'জ কৰিছে বা মিউজিক ডাইৰেকশ্যন কৰিছে, কিন্তু বেকগ্ৰাউণ্ড স্ক'ৰ বুলি যাক কোৱা হয়, বেকগ্ৰাউণ্ড মিউজিক বুলি আমি যাক মানে খুব লেমেন লেংগুৱেজত কওঁ, অজয় সিংহ নহয়, অজয় সিংহ। তো তেওঁ অসমীয়া বোলছবি কেইবাখনো কৰিছে, ৰাঘৱখন লেটেষ্ট। আৰু তেওঁ সংগীতৰ লগত যিসকলে চৰ্চাত থাকে বা সংগীতৰ প্ৰতি জ্ঞাত, তেওঁ জানে যে তেওঁ খুব ভাল চিৰিয়াছ এজন মিউজিক কম্প'জাৰ হয়। চ' গোটেইখন এখন এটা কম্পেক্ট এখন ছবি হ'ব। আৰু ইয়াত মই যিমান দূৰ বিশ্বজিতে আমাক কৈছে, ইম'শ্যনছ, তাৰ লগতে একশ্যন, মিউজিক গোটেইখিনি থাকিব নহয়, অলপ কেনেকুৱা হ'ব আৰু মানে কমপ্লিট পেকেজ বুলি যে যিটো কয়, মানে এখন চিনেমা যিহেতু আমি দৰ্শকৰ কাৰণে বনাইছোঁ, কমপ্লিট পেকেজ এটা এই চিনেমাখনত আমি দিবলৈ ট্ৰাই কৰিছোঁ। যেনেকৈ কৈছোঁ যে ইম'শ্যনছ আছে চিনেমাখনত, যিটো ককা দেউতা নাতি আৰু হাতীত আছিলে আগৰ চিনেমাখনত। ডেফিনেটলি আমি এতিয়া সময়ৰ পৰিৱৰ্তন এটা হৈছে, আমি বেলেগ ধৰণে ছবিখনত সেই ইম'শ্যনছখিনি এতিয়াৰ ইম'শ্যনৰ লগত আমি ট্ৰাই কৰিছোঁ। তাৰ লগে লগে গান আছে, ৰোমান্স আছে চিনেমাখনৰ। তো এনেকৈ ধৰণে পাৰফৰ্মেঞ্চ চবতকৈ ভাল লাগিব। যেনেকৈ এইটো এটা কথা, ইণ্টাৰেষ্টিং কথা, কাৰণ দাগ চিনেমাখনৰ পিছত যতীন বৰা আৰু তপন দাসৰ যিটো জৰি, এই চিনেমাখনত মানে ফেচ অফ যেতিয়া হয়, চিনেমাখনত কিছুমান ছিকুৱেঞ্চেছ আছে, সেইবোৰ সঁচাই মানে গাৰ নোম শিয়ৰি যোৱা কিছুমান ছিকুৱেঞ্চেছ হ'ব বুলি মই ভাবিছোঁ। কাৰণ চিনেমাখনৰ মই যেতিয়া আমি শ্বুট কৰি আছিলোঁ, তেতিয়া মই ফিল কৰিছিলোঁ যে এইবোৰ অডিয়েঞ্চে খুব ভাল পাব এইবোৰ চিন। তো যতীন দাই ভাল পাৰফৰ্মেঞ্চ দিছে, তপন দাৰ এটা বেলেগ ধৰণৰ, তেখেতে নকৰা কিছুমান এটা কেৰেক্টাৰ তেখেতে কৰিছে। প্ৰাঞ্জল দাৰটো কথা ক'বই নালাগে। তাৰপিছত উৎপল দাসক অডিয়েঞ্চে এটা বেলেগ ধৰণে, বেলেগ ৰূপত দেখিব। লুকটো আমি চিনেমাখনত আপোনালোকে দেখিছে, এতিয়া অলপ বেলেগ ধৰণৰ এটা লুক এটা পৰৱৰ্তী সময়ত আৰু ভাল ধৰণে আহিব। প্ৰীতি কংকনাৰ তেওঁৰ পাৰফৰ্মেঞ্চখিনি মই ভাবোঁ যে য়াং যিখিনি জেনেৰেশ্যনৰ এক্টৰ্ছ, তেওঁলোকক ভালকৈ মল্ড কৰিলে বহুত ধুনীয়া পাৰফৰ্মেঞ্চ উলিয়াব পাৰি। মই ছবিখনত যিমান সময় পাইছিলোঁ, যেনেধৰণে পাইছিলোঁ, আমি ট্ৰাই কৰিছিলোঁ। তো এই পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড প্ৰস্তুতি পৰাশৰো এটা কৰিছে। আদিল হুছেইনে ছবিখনত এটা ছাৰপ্ৰাইজ পেকেজ হয়। আদিল দাক ভাল লাগিব চিনেমাখনত চাই, মানে ছাৰপ্ৰাইজিং এলিমেণ্টছ তেখেতে ছবিখনত দিবলৈ ট্ৰাই কৰিছে। তো সেইকাৰণে মই ভাবোঁ ভাল লাগিব চিনেমাখন চাই পেলাই। মানে মই ভাবোঁ, যেতিয়া ইমাজিন কৰি পেলাই ভাবোঁ, আৰু এইখনেই মোৰ প্ৰথম চিনেমা য'ত মই চিনেমা লেখা নাই, কাৰণ মই প্ৰত্যেকখন মোৰ যিমান চিনেমা বনাইছোঁ মই নিজে লিখোঁ। এইখন চিনেমা মই বেলেগৰ, মই প্ৰথম ভাবিছিলোঁ যে মই জাষ্টিছ কৰিব পাৰিম নাই চিনেমাখন, কাৰণ বেলেগ এজন ৰাইটাৰৰ ভাস্কৰ হাজৰিকাই খুব ধুনীয়াকৈ, খালি তেখেতে যিহেতু লিখি থ'লে, তেখেতক অহাৰ আগতে যেতিয়া লগ পালোঁ, তেখেতৰ মনৰ ভাৱটো বুজিলোঁ, তো তেতিয়া কৰিবলৈও ইজি হ'ল আৰু ভালো লাগিলে। আৰু এটা কথা মোৰ ভাল লাগিছে, আমি গৌৰৱেৰে ক'ব লাগিব,
প্ৰাইডিষ্টৰে গৌৰৱ লৈ পেলাই মই কৈছোঁ, আমি বুলি কৈছোঁ এইকাৰণে যে আমি শ্বুটিঙৰ সময়ত আমাৰ প্ৰডাকশ্যনৰ ফালৰ পৰাই আমি এটা ভাল এনভাইৰনমেণ্ট দিবলৈ চেষ্টা কৰিছিলোঁ। ফিল্ম মেকিং আজিকালি বহুত ষ্ট্ৰেছফুল ফিল্ম মেকিং নহয়, বহুত লাইট হৈ গৈছে। চবে লাইট মোমেণ্টত কেনেকৈ চিনেমাখন লৈ গ'লে সকলোৰে মনবোৰ ভাল থাকে, সকলোৱে ফূৰ্তিৰে কাম কৰিব পাৰে, কাৰো ষ্ট্ৰেছ নাথাকে। এই চিনেমাখনত এনেকুৱা আছিলে, আমাৰ চাগে হাৰ্ডলি সেই 46 ডেইজত এদিন বা দুদিনহে আমি 12 ঘণ্টাৰ ওপৰত কাম কৰিছোঁ। অসমীয়া চিনেমা জগতত এইটো এটা যাব লাগে, যিহেতু আজিকালি চবৰে স্বাস্থ্যৰ কথা থাকে, প্ৰেছাৰৰ কথা থাকে, মানুহে ষ্ট্ৰেছ ল'ব নোৱাৰা হৈ গৈছে। যে এই চিনেমাখনত আমি 12 ঘণ্টাৰ ওপৰত চিনেমাখনৰ কৰা নাছিলোঁ, অথচ আমি অন টাইম চিনেমাখন শেষ কৰিছোঁ। বিফৰ টাইম একচুৱেলি আমি চিডিউলত আমি ট্ৰাই কৰিছিলোঁ শেষ কৰিবলৈ। চবে খুব ধুনীয়াকৈ হেপিলি কৰে, যিটো সময়ত মতা যায় তেওঁলোকে আহিবলৈ ট্ৰাই কৰে। সেইকাৰণে আমি ভাবোঁ যে আমি প্ৰত্যেকে যদি চিনেমা এখন নিৰ্মাণ কৰিবলৈ যাওঁতে ষ্ট্ৰেছফুল নহয়, ধুনীয়াকৈ আৰামত সকলোৱে সকলোৰে দায়িত্ব পালন কৰে, তেতিয়াহ'লে ভাল হয়। আৰু সেইটো আমাৰ প্ৰডাকশ্যনৰ ফালৰ পৰা সুবিধা দিয়াৰ কাৰণেই আমাৰ গোটেইকেইজন এক্টৰ এক্ট্ৰেছে সেইখিনি বা গোটেই টিমটোৱে আচলতে ইমান ডাঙৰ টিম, মানে 150-200 ওপৰত টিম এটাই সদায় মেইনটেইন কৰি শেষ কৰিলে। তো সেইকাৰণে মই সকলোকে আমাৰ টিম মেম্বাৰ্ছখিনি নাই, মই এই মিডিয়াৰ যোগেদি তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে তেওঁলোকে প্ৰত্যেকজনেই মানে স্পট বয়টোলৈকে এই চিনেমাৰ এই জাৰ্ণিটোত তেওঁলোকে এইখন চিনেমাত খুব এনজয়ো কৰিলে আৰু হেপিলি। আৰু মেডামহেঁতে কোনো কাকো ইমান গৰমত আমি কৰিছোঁ, ইমান ধুনীয়াকৈ ৰাখিছে মেলিছে। সেইটোত আচলতে মই ভাবোঁ যে প্ৰডাকশ্যনৰ ফালৰ পৰা যে সেইখিনি বস্তু যে গুৰুত্ব প্ৰদান কৰে বা ভাবে যে প্ৰত্যেকজন ক্ৰু মেম্বাৰৰ যে সৰু সৰু হেৰিখিনিক, এই ৰিকুৱাৰমেণ্টখিনিক শ্বুটিং কৰিব 12 ঘণ্টা, তেওঁলোকে যদি কষ্টত থাকেগৈ নেক্সট ডে কেনেকৈ কাম কৰিব। তো এইখিনি যে সেই ফেচিলিটিছখিনি তেওঁলোককো দিয়া হৈছে, কোনো এইখন চিনেমাত কষ্ট পোৱা নাই, কাৰো সমস্যাৰ সৃষ্টি হোৱা নাই, ধুনীয়াকৈ এটা দিনো কাজিয়া পচাল নোহোৱাকৈ কৰা চিনেমা। মোৰো এই 6-7খন 10খন চিনেমাৰ ভিতৰত মোৰো প্ৰথম জীৱনত যে মই খুব ছিষ্টেমেটিকেলি এই চিনেমাখন কৰিব পাৰিলোঁ। সেইকাৰণে মোৰ ভাল লাগিলে চিনেমাখন কৰি। হয়, কষ্টিউম ডিজাইন আমি বহুত দিনৰ পৰা প্লেনিং কৰা হৈছিলে। আমাৰ আজান আকাশ বৰুৱাই কৰিছে, আপোনালোকে জানিব। ষ্টাইলিং, তেখেতে ষ্টাইলিং কৰিছে। আৰু তেখেত অজান বৰুৱা আপোনালোকে জানে, চিনেমাটোগ্ৰাফাৰ, তেখেতৰ সন্তান হয়। আৰু তেখেতে খুব ধুনীয়াকৈ কামখিনি কৰিছে, খুব চিনচিয়াৰ হয়। আপোনালোকে চিনেমাখনত দেখিলে, লুকখিনি দেখিলে গম পাব, খুব ভাল ধৰণে কৰিছে। গ্ৰাউণ্ড লেভেলত কষ্ট কৰা তেখেতে ছবিখনত কৰিছে। বিভিন্ন ধৰণৰ সমস্যা চিনেমাখনত কেতিয়াবা কেতিয়াবা কষ্টিউমৰ বহুত ৰিকুৱাৰমেণ্ট আছিলে, একশ্যন ছিকুৱেঞ্চৰ সময়ত ছাডেনলি বহুত সেইখিনিক মেনেজ কৰি পেলাই লৈ যোৱা কষ্টিউম ডিজাইনাৰ ভিতৰত মোক ভাল লাগিলে, ষ্টাইলিং কৰিছে তেখেতে। আৰু বাকী লিৰিচিষ্টৰ একচুৱেলি আমি যিহেতু ছবিখনত আমি বেলেগ ধৰণে আমি গান মানে এনেকুৱা ধৰণৰ 2-এটা পুৰণা গানো সোমাইছে, নতুনো হৈছে। তো সেইকাৰণে সেইখিনি আমি ইপচন লাল বৰুৱাৰ নাম আছে, জয় বৰুৱাৰ আছে এটা, হয় হয়। এই অৰূপজ্যোতি বৰুৱাৰ এটা গান তেখেতে লিখিছে, জয় বৰুৱাই এটা গান লিখিছে, ইপচন লাল বৰুৱাই এটা গান লিখিছে। আৰু বাকী 1-2টা গান আমি ছবিখনত যি হ'ব, হয়তো আগৰ চিনেমাখনৰ গান আমি ছবিখনত সন্নিৱিষ্ট হ'ব। সকলোকে ধন্যবাদ। আৰু আমি যিমানখিনি পাৰিছোঁ আপোনালোকক আমাৰ ফালৰ পৰা যাতে আমাৰ প্ৰয়াসটো যাতে অসমৰ সকলো দৰ্শকৰ ওচৰলৈকে যাতে আপোনালোকে নিউজখিনি কঢ়িয়াই লৈ যায়। আৰু আমাৰ যিটো এটা আমি সংকল্প লৈছিলোঁ যে আমি আমাৰ সাংস্কৃতিক জগতখন আমি আগুৱাই লৈ যাবলৈ, এইটো এটা প্ৰচেষ্টা আমি অব্যাহত আৰম্ভ কৰিছিলোঁ 2010-ত, আৰু আমি কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি গৈ থাকিম। কিন্তু আপোনালোকৰ সহায় আৰু সহযোগিতা যিটো অসমবাসী ৰাইজলৈকে আপোনালোকে বাৰ্তাখিনি, আজিৰ যিখিনি কথা কৈছোঁ, যদি কঢ়িয়াই লৈ যায়, তেতিয়া আমি একেলগে মিলি পেলাই আমাৰ ককাদেউতা নাতি আৰু হাতী এখন দ্বিতীয়বাৰৰ কাৰণে আমি সদায় মনত ৰৈ যোৱা এখন ছবি হিচাপে আমাৰ হিষ্ট্ৰীত থাকি যাব।